আসলে আমি আকাংক্ষিত যিটো আমাৰ ৰিজাল্ট পাই আচলতে খুব ভাল লাগিছে। আমি এয়া পাওঁতে UGC তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আচলতে মহাবিদ্যালয় হিচাপে আমি আশা কৰি আছিলোঁ যে যিহেতু জিলাখনতো এতিয়ালৈকে এখন স্বায়ত্তশাসিত মহাবিদ্যালয় নাই আৰু আমি পাৰোঁ নেকি আচলতে চেষ্টা কৰি চাইছিলোঁ আৰু আমি আজি আনন্দিত যে আমি সফল হ'ব পাৰিলোঁ। এই ক্ষেত্ৰত আচলতে আমাৰ শিক্ষক কৰ্মচাৰীক আৰম্ভ কৰি আমাৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, স্থানীয় ৰাইজ আছে, দল সংগঠন সকলোৰে যি সহযোগিতা পালোঁ আমি অতিকে আনন্দিত। আমি আজিৰ পৰা আচলতে আমাৰ দায়িত্বও বাঢ়িছে। আমি সেই দায়িত্ববিলাক নিষ্ঠাৰে পালন কৰি এই মহাবিদ্যালয়ত অধ্যয়ন কৰা প্ৰতিজন ছাত্ৰ ছাত্ৰীক যাতে এজন সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। লগতে যি মানে গতানুগতিক শিক্ষাৰ উপৰিও কিছু বৃত্তিগত শিক্ষাৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰি যাতে স্বনিয়োজনৰ আমি ছাত্ৰ ছাত্ৰীসকলক স্বনিয়োজনৰ ক্ষেত্ৰত আমি উৎসাহিত কৰিব পাৰোঁ তাৰ কাৰণে আমি পদক্ষেপ ল'ম। আমি ইতিমধ্যে পৰিকল্পনা যুগুত কৰি উলিয়াইছোঁ আৰু সেইমতে আমি কাৰ্যকৰী কৰি আমি ছাত্ৰ ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি পঠাব পাৰিম বুলি আচলতে আমি আশাবাদী। বিশেষকৈ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতেই আমি থাকিম, কিন্তু যিটো একাডেমিক অটনমি আমাৰ থাকিব আৰু সেই একাডেমিক অটনমিৰ অধীনত আমাৰ অঞ্চলটোৰ লগত খাপ খোৱাকৈ আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক চাহিদা পূৰণ কৰিব পৰাকৈ আচলতে আমি নিজে কোৰ্চ কিছুমান ডিজাইন কৰি লৈ সেইমতে ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা প্ৰদান কৰিবলৈ আমাৰ সুযোগ থাকিব। গতিকে আমি ইতিমধ্যে আচলতে আমি সেইখিনি প্ৰস্তুতি কৰি ৰাখিছোঁ। গতিকে আমি সফল হ'ব পাৰিম, সেইটো আমাৰ বিশ্বাস আছে। আনন্দ লাগিছে আজি অন্ততঃ ধেমাজি ডিষ্ট্ৰিক্টৰ ভিতৰতে আমি আচলতে অট'নমাছ কলেজৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আজি আমি সঁচাকৈ বহুত আনন্দিত হৈছোঁ, বহুত সুখী হৈছোঁ আৰু আমি ভৱিষ্যতে আমাৰ যিখিনি দায়িত্ব আহি আছে সেইখিনি সুন্দৰকৈ পালন কৰিবৰ কাৰণে চেষ্টা কৰি যাম। মই আজি অত্যন্ত ভাল লাগিছে, কাৰণ আজি আমাৰ মহাবিদ্যালয়খনৰ পূৰ্বৰে পৰা যিসকল ব্যক্তিয়ে মহাবিদ্যালয়খনৰ কাৰণে অহৰহ কষ্ট কৰি কিনে আজি এইখিনি স্থান পাবলৈ সক্ষম হৈছে, তেওঁলোকক আমি মৈদাম মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি মহাবিদ্যালয় আৰু যিসকল আমাৰ ছাত্ৰ ছাত্ৰী বা শিক্ষাগুৰু সকলোকে মহাবিদ্যালয়সমূহ পৰিয়ালটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ যাতে অতি সোনকালে মহাবিদ্যালয়খন আৰু উন্নত খাবলৈ যাওক। কলেজে পাইছে, সেইকাৰণে আমি বহুত সুখী হৈছোঁ, ভাল